উঠিব পাৰি সকলোৱে নিজৰ ঘৰত সিজৌ গছ স্থাপন কৰি তাক ধূপ ধূনা চাকিৰে পবিত্ৰতাৰে তাক সুন্দৰ কৰি অলংকৃত কৰি আমাৰ উঠি অহা প্ৰজন্মই যাতে বাথৌ ধৰ্মৰ পৰা ক'তো ওলাই যাব নোৱাৰে তাৰ বাবে আপোনালোকে ব্যৱস্থা কৰিব লাগিব আৰু আজিৰ চাম মানুহৰ ওচৰত সেই আমাৰ দায়িত্ব বহুতে ভাবে যে আমেৰিকাৰ পৰা অহা বস্তু ভাল বহুতে ভাবে ইংলেণ্ডৰ পৰা অহা বস্তু ভাল কিন্তু আজি আপোনালোকে যদি কম্পিউটাৰ কৰে গুগল কৰে আপোনালোকে দেখা পাব যে আমেৰিকাত 40% মানুহে আজি কোনো ধৰ্ম নামানে ইংলেণ্ডত আজি 45% মানুহে কোনো ধৰ্ম নামানে আৰু ইংলেণ্ডৰ যুৱচামৰ 90% মানুহে আজি কোনেও ধৰ্ম নামানে যিসকলে সাত সাগৰৰ পৰা আমাক আহি ধৰ্মৰ জ্ঞান দিব খোজে তেওঁলোকৰ নিজৰ দেশতে আজি সেই ধৰ্ম লোপ পাইছে সেই ধৰ্ম অন্ত হৈছে আৰু সেই ধৰ্মবোৰ নোহোৱা হৈছে ডাঙৰ ডাঙৰ সভ্যতাৰ পতন হৈছে ৰোমান সভ্যতা গ্ৰীক সভ্যতা ডাঙৰ ডাঙৰ সভ্যতাৰ পতন হৈছে কিন্তু ভাৰতৰ প্ৰকৃতি পূজাৰ গৰাকী জনজাতীয় লোকসকলৰ ধৰ্ম কতো ক্ষয় হোৱা নাই অনাদি কালৰ পৰা ই চলি আহিছে আৰু ই অনাদি কাললৈ চলি থাকিব বড়ো জাতিৰ পৰিচয় বাথৌ বড়ো জাতিৰ আত্মা বাথৌত লুকাই আছে বড়ো জাতিৰ আৰম্ভণি আৰু বড়ো জাতিৰ বিকাশ আৰু প্ৰগতি বাথৌ ধৰ্মৰ মাজতে লুকাই আছে সেইবাবে মই প্ৰত্যেকগৰাকী বড়ো ব্যক্তিক বাথৌ ধৰ্মক নিজৰ বুলি আপোন বুলি আৰু মোৰ আত্মাৰ লগত সম্পৰ্কিত পৰমাত্মাৰ প্ৰতীক হিচাপে এই বাথৌ ধৰ্মক আপোনালোকে সংৰক্ষণ কৰক আৰু এই বাথৌ ধৰ্মৰ মূল বাণী অকল বড়ো সমাজলৈ নহয় আন সমাজলৈ বিয়পায়ক কাৰণ বাথৌ দৰে এক শ্ৰেষ্ঠতম ধৰ্ম সমাজৰ আন লোকসকলৰ বাবেও ই একেই সময় উপযোগী পৰমাত্মাক স্বীকাৰ কৰা পৰমাত্মাৰ অবিনশ্বৰতাক স্বীকাৰ কৰা প্ৰত্যেকজন ব্যক্তিৰ বাবে বাথৌ ধৰ্মই দিবলগীয়া বহুতো আছে আৰু মই বাথৌক আগবাঢ়ি যাবলৈ আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ অসমৰ যাতে খিলঞ্জীয়া ধৰ্মসমূহ কোনেও বিনষ্ট কৰিব নোৱাৰে জনজাতি লোকসকলৰ পৰিচয় আমাৰ যাতে হেৰাই যাব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বিশ্বাস আৰু ধৰ্ম নামেৰে আমি এটা বিভাগ আৰম্ভ কৰিছিলোঁ সেই বিভাগৰ জৰিয়তে এতিয়ালৈকে আমি বহু ধৰণে বাথৌ ধৰ্মক আগবঢ়াই নিবলৈ প্ৰচেষ্টা কৰিছোঁ যোৱা দুটা বছৰত 200খন বাথৌ থানচালিলৈ 5 লাখ টকাকৈ সাহায্য গুৱাহাটীত বাথৌ থানচালি নিৰ্মাণ আৰু বাথৌ মহাসভালৈও বাৰ্ষিক অনুদানৰ দৰে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ মই আজিৰ সভাতে আপোনালোকক ক'বলৈ ভাল পাইছোঁ যে আমাৰ খিলঞ্জীয়া বিশ্বাস আৰু ধৰ্ম বিভাগৰ পৰা বাথৌ থানচালি আৰু হেৰিটেজ চেণ্টাৰ নামেৰে চিৰাং গোৰেশ্বৰ আৰু ঘোঁৰামাৰী তেজপুৰত আমি 3টা বৃহৎ বাথৌ থানচালি নিৰ্মাণৰ বাবে 15 কোটি টকা আগবঢ়াম 5 কোটিকৈ প্ৰতিটো স্থানতে আমি আগবঢ়াম যাতে আমাৰ বাথৌ থানচালি সুন্দৰভাৱে গঢ় লৈ উঠিব পাৰে মই সকলো ক্ষেত্ৰতে চেষ্টা কৰোঁ ভাৰতীয় আৰু অসমীয়াত্ব আমাৰ জনজাতীয় আমাৰ বড়ো আমাৰ কাৰ্বি আমাৰ মিচিং সমাজখন যাতে আগুৱাই থাকে আপোনালোকে যদি স্কুল দেখে মই স্কুলবিলাকো এনেকৈ নতুনকৈ নিৰ্মাণ কৰি আছোঁ যাতে ডন বস্কো চেণ্ট মেৰিজতকৈ আমাৰ স্কুলবিলাক ডাঙৰ হ'ব পাৰে তেনেকৈ মই বিশ্বাস কৰোঁ যে বাথৌ ধৰ্মৰ উপাসনা স্থলীসমূহো ভাল হ'ব লাগে ডাঙৰ হ'ব লাগে আৰু জগতে জানিব লাগে যে আমাৰ বড়ো সমাজে বাথৌ ধৰ্মক জাগ্ৰত কৰি ৰাখিছে বাথৌ ধৰ্মক সঞ্জীৱিত কৰি ৰাখিছে এই বছৰো মই ঠেলামাৰা ঘোষণা কৰিছিলোঁ যে 500 বাথৌ
আমি সহায় কৰিছিলোঁ এই বছৰো আৰু 100খন বাথৌ তামচালিক আমি 5 লাখ টকাকৈ সহায় আগবঢ়াম বাথৌ মহাসভাই মোক তালিকা দিয়াৰ লগে লগে তাকো মই অনুমোদন জনাম আজিৰ সভাত মই বিশ্বাস কৰোঁ লাহে লাহে আমি এনেকৈ আগুৱাই গৈ থাকিম অসম চৰকাৰে বাথৌ ধৰ্মক বিশ্বৰ বৰসভালৈ লৈ যাবৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা কৰিব আৰু আপোনালোকৰ লগত একেলগে আমি কাম কৰিম যাতে অসমৰ গৌৰৱ অসমৰ খিলঞ্জীয়া ধৰ্ম বাথৌৱে বিশ্বৰ বুকুত নিজৰ জ্ঞান আৰু নিজৰ গৌৰৱ গাথা বিয়পাব পাৰে তাৰ বাবে মই প্ৰচেষ্টা কৰিম মই আপোনালোকক বিশ্বাস দিয়াব খুজিছোঁ আমাৰ নতুন দিল্লী আমি এটা নতুন অসম ভৱনৰ মাটি লৈছোঁ তাতে আমি নামঘৰ এটা প্ৰতিষ্ঠা কৰিম আৰু তাৰ লগতে সুযোগত স্থাপন কৰি দিল্লীত আমি বাথৌ ধৰ্মৰ গৌৰৱ গাথাও সংযোজন কৰিম দ্বাৰকাত আমি ইতিমধ্যে মাটি লৈছোঁ সেই দিশতো মই বাথৌ মহাসভাৰ পৰা সহায় আৰু সহযোগিতা বিচাৰিম মই নতুন যুৱক যুৱতীক ক'ব খুজিম বড়োসকলে যদি বাথৌ ব্ৰহ্মক এৰি দিয়ে বড়োসকলে যদি নিজৰ বাগৰুম্বা বৰদৈ চিকলা খেৰাই এৰি দিয়ে বড়োসকলে যদি নিজৰ সাজ পোছাক এৰি দিয়ে বড়ো সমাজে যদি নিজৰ ভাষা এৰি দিয়ে বড়ো সমাজে যদি নিজৰ খাদ্য এৰি দিয়ে বড়ো সমাজ কেতিয়াও সমাজত জীয়াই থাকিব নোৱাৰিব আৰু এটাও যদি এৰি দিয়ে এটা এৰি দিলে দ্বিতীয়টো এৰিব লাগিব দ্বিতীয়টো এৰিলে তৃতীয় এৰিব লাগিব গতিকে আমাৰ লক্ষ্য হ'ব লাগে দুৱাৰ আৰু খিৰিকী আমি খোলা ৰাখিম কিন্তু ভৰিৰ তলৰ মাটি আমি কাকোৱে এৰি নিদিওঁ এইটোৱে আমাৰ বিশ্বাস হ'ব লাগে এইটোৱে আমাৰ দৰ্শন হ'ব লাগে এইটোৱে আমাৰ লক্ষ্য হ'ব লাগে পুনৰ এবাৰ বাথৌ মহাসভাৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ বাথৌ ধৰ্মী লোকসকলক বহুত বহুত ধন্যবাদ অভিনন্দন আৰু কৃতজ্ঞতা জনাই আজিৰ সভাত মোক নিমন্ত্ৰণ কৰাৰ বাবে আটাইকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ তামোলপুৰত বহুত কাম বিটিআৰ আৰু আমি লগ লাগি কৰি আছোঁ আপোনালোকে নিজেও দেখিছে আজি মই ডেভেলপমেণ্ট বা বিকাশৰ কথা ক'ব খোজা নাই তামোলপুৰত আকৌ আহিম আপোনালোকৰ লগত আকৌ ডেভেলপমেণ্ট বিকাশ সকলোৰে কথা পাতিম পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ আৰু ওলগ জনাই নৱৰাত্ৰিৰ মহানৱমীৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম